মোৰ নাম শ্ৰী ৰমেশ চুতীয়া, গাঁও লখুৰাখন, থানা মৰাণহাট, ডিষ্ট্ৰিক্ট চৰাইদেউ, ডাকঘৰ হ'ল বিছামপুৰ। ঘটনাটো হ'ল এনেধৰণৰ, আপোনাৰ যোৱা নিশা প্ৰায় 3টামান বজাত মই এটা বিকট শব্দ শুনি পাওঁ, গুলি ফুটাৰ নিচিনা। ক'ৰবাত গুলীয়াগুলী লাগিলে নেকি। ওচৰত মই এইটো ভাবিছিলোঁ কি সন্দেহ হৈছিলে নেকি, ওচৰত আমাৰ ONGC ছাৰ্ভেয়াৰ কেম্প নতুনকৈ অস্থায়ীভাৱে ইয়াত বহিছে। সিহঁতৰ CRPFৰ লগতে কোনোবাই গুলীয়াগুলী লাগিলে নেকি বোলো। তাৰপৰা নাই বোলো, যিমান দিন হ'লেও মই উঠি নাচালোঁ আৰু এনেকৈ শুই আছোঁ আৰু। তাৰপৰা সাৰ পাই শুই থাকোঁতে ওচৰৰ ককাইদেউ এজনে ক'লে, চিঞৰি চিঞৰি কৈছে, তুলিছে, ৰমেশ ঐ বোলো, এই ফাৰ্মখন জুই লাগিলে। তেতিয়া মই মানে বিচনাৰ পৰা একদম উশাহ নোপোৱাকৈ এনেকৈ কৰি মেলি আহি দেখোঁ ফাৰ্মখন প্ৰায় আধা আধি জ্বলি মানে শেষেই হৈ গৈছে। এতিয়া চিঞৰি কৰিলোঁ। তাৰপৰা ওচৰতে আমাৰ গাঁও প্ৰধান আছে, তেওঁলোকো আহিলে। তাৰপিছত ওচৰত আমাৰ ককাইদেউহেঁত আছিলে, ভাইটিহেঁত আছিলে। এনেকৈ কৰি মেলি ওচৰৰ স্থানীয় যিমানখিনি ৰাইজ আছিলে সকলো ইয়াত একত্ৰিত হৈ যিমানখিনি পাৰে সহায় কৰিলে। আৰু জ্বলি থকা টাইমতে তাৰপিছত ফোনাফোনি কৰিলে, আপোনাৰ ফায়াৰ ব্ৰিগেডলৈ তালৈ ফোন কৰিলে। প্ৰশাসনৰ যন্ত্ৰৰ মানুহ আহি পালেহি, তাৰপিছত চিটি বোৰ্ডৰ মানুহ আহি পালেহি। কিন্তু জ্বলি প্ৰায় শেষেই হ'লগৈ আৰু সেইখিনি টাইমতে পাইছেহি। আৰু এতিয়ানো কিনো ক'ম আৰু, মই মানে এজন সাধাৰণ কাঠমিস্ত্ৰী। এই বৃত্তিটো লৈ মোৰ জীৱনটো ধুনীয়াকৈ চলাই নি আছোঁ। এই বৃত্তিটো কৰি ভাবিছিলোঁ কি কেতিয়াবা আজৰি টাইমত বোলো দিনত কাঠৰ কাম হওক, কেতিয়াবা ৰাতি বোলো, এতিয়া ধৰি লওক ব্ৰইলাৰ ফাৰ্মখনতে মই এতিয়া ব্যস্ত হৈ থকা এটা মই হেৰি কৰিছিলোঁ। বিশেষকৈ এজন মই নিবনুৱা যুৱক। এতিয়া কিনো ক'ম আৰু, এতিয়া প্ৰায়তো শেষেই হৈ গ'ল, ক'বলৈতো একো ভাষাই নাই। ইমান কষ্টত প্ৰায় মোৰ 4 লাখমান টকাৰ সামগ্ৰী। এতিয়া এডাল বাঁহ এতিয়া আমাৰ গাঁৱতে আপোনাৰ 70-80 টকা হৈ গ'ল। এই ঘটনাটো কিদৰে সংঘটিত হ'ল বুলি আপুনি ভাবে? ঘটনাটো মানে এনেধৰণৰ, মই এই দুদিনৰ আগত মই আমাৰ স্থানীয় মন্ত্ৰী মাননীয় যোগেন মোহন ছাৰৰ ঘৰত মই ভাৰতীয় জনতা পাৰ্টি নীতিৰ প্ৰতি আকৃষ্ট হৈ মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ। সেই অনুপাতে মই ভাবিছোঁ কি মোৰ কোনোবা এগেইনষ্টৰ মানুহে কোনোবাই কৰিছে যেন এই বছৰ মানে সন্দেহ হৈছে। এতিয়া বাকীখিনিনো কিনো ক'ম আৰু, মোৰতো প্ৰায় শেষেই হৈ গ'ল। বিজুলী সংযোজন নাই। এতিয়া ধৰি লওক আমাৰ ব্ৰইলাৰ ফাৰ্মখন ব্ৰইলাৰ উঠি যোৱা পিছত আমাৰ কাৰেণ্টৰ কোনো তাত লগত সম্পৰ্ক নাই, তাৰমানে অফ কৰি থৈ দিয়া থাকে তাৰমানে। এতিয়া সেইখিনি টাইমত জ্বলি থকা টাইমত কাৰেণ্টো নাই, এনেকুৱা। এতিয়া স্থানীয় আৰক্ষী প্ৰশাসনক আপোনালোকে গোচৰ ৰুজু কৰিছে নে কিবা? গোচৰ ৰুজু কৰিব লাগিব, এতিয়া কৰিম আৰু। এতিয়া আপোনাৰ আৰক্ষী আহি গৈ মাতি গৈছে বাৰু। এতিয়া আমি মানে এতিয়া মই গোচৰ ৰুজু কৰিবলৈ মই সাজু আছোঁ। মোৰ নাম শ্ৰী প্ৰদীপ বৰুৱা, মই গাঁও প্ৰধান হয়। মোৰ লুখাখন গাঁৱৰ, মোৰ 4খন গাঁও আছে। তথাপিতো মোৰ এতিয়া মোৰ ঘৰৰ সমীপতে যে এই দুৰ্ঘটনাটো হ'ল, দুৰ্ঘটনাটো হোৱাৰ কাৰণে আমিতো নাজানো এইটো হৈছে বুলি। গতিকেলৈ আকৌ ধাই ধুই ফুটাৰ কাৰণে মই বিচনাৰ পৰা শুই উঠি আহি দেখোঁ যে জ্বলি আছে। তাৰপৰা ইয়াক আমাৰ ভাইমনে চিঞৰিছিলে নেকি, আমাৰ ল'ৰা এটাই চিঞৰিছিলে। চিঞৰাৰ পাছত তেতিয়া বোলে তোৰ ফাৰ্মখন জ্বলা এনেকুৱাকৈ জ্বলি গৈছে বোলে। তেতিয়া মই উঠি আহি দেখোঁ যে হয়, সম্পূৰ্ণ জ্বলি গৈছে। তাৰপৰা লগে লগে মই প্ৰশাসন, ফায়াৰ ব্ৰিগেড আৰু চিটি বোৰ্ড এনেকৈ সকলোকে মই অৱগত কৰোঁ। তেওঁলোকে নিৰ্বাপন কৰিব পাৰিলে? তেওঁলোকে আহি পোৱা মানে অলপমান হেৰি হৈ গ'ল, জ্বলি তেওঁ তথাপিতো প্ৰায় আহি পিনি তেওঁলোকে সম্পূৰ্ণ নিৰ্বাপন কৰিলে। এই ঘটনাটো আমিতো কাৰেণ্টটো থকাখিনি বা কাৰেণ্টত শ্বৰ্ট কৰি জ্বলিলে বুলি আমি ক'বলৈ পাৰিলোঁহেঁতেন। কিন্তু এতিয়া সেই মুহূৰ্তত কাৰেণ্ট নাই, আৰু সেইটো কাৰণে আমি চিন্তা কৰোঁ যে এইটো কোনো দুৰ্বৃত্তই এইটো কাম কৰিছে বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।